অধিক শক্তিশালী হ'ব ভাৰতৰ বায়ুসেনা। সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ সাজু ভাৰত। আহি আছে 26খন ৰাফেল এয়াৰক্ৰাফ্ট। ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী। এই চুক্তিৰ বিনিময়ত পুনৰ ফ্ৰান্সৰ পৰা 26খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে। সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমানকেইখন নিয়োগ কৰা হ'ব বুলি আহি পৰিছে তথ্য। ভাৰত মহাসাগৰীয় অঞ্চলত চীনে ক্ৰমান্বয়ে নিজৰ শক্তি বৃদ্ধি কৰিছে। ইতিমধ্যে ভাৰতেও শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈছে। ভাৰতৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এক বৃহৎ চুক্তি সম্পাদন কৰাৰ বাবে আগবাঢ়িছে নতুন দিল্লী। এই চুক্তিৰ বিনিময়ত ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা 26খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব। সাগৰীয় অঞ্চলত শত্ৰুক প্ৰতিৰোধ কৰিবলৈ এই যুদ্ধ বিমানকেইখন নিয়োগ কৰা হ'ব বুলি জনাইছে ভাৰতীয় বায়ুসেনাই। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে এই চুক্তিত অনুমোদন জনাইছে। এই চুক্তিত মুঠ 26খন ৰাফেল ক্ৰয় কৰিব ভাৰতে। ইয়াৰে 22খন একক আসনৰ ৰাফেল আৰু 4খন 2খন আসনৰ ৰাফেল। এই ৰাফেলত কেইবা প্ৰকাৰৰ অস্ত্ৰ থাকিব। এই চুক্তিত ক্ৰু প্ৰশিক্ষণ আৰু লজিষ্টিক সহায়ো অন্তৰ্ভুক্ত কৰা হ'ব বুলি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।